বাৰী চুকৰ এলাগী সামগ্ৰীয়ে এতিয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। হয়, মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰত আৰু আমি এক বিশেষ দৃশ্য দেখুৱাব বিচাৰিছোঁ। এইসমূহ হৈছে সততে উপলব্ধ আমাৰ বিশেষকৈ গ্ৰামাঞ্চলৰ বেল হওক, ভীমকল হওক, আমলখি, শিলিখা, এইবোৰ যিবোৰ সততে উপলব্ধ সামগ্ৰী, সেই সামগ্ৰীবোৰ বিজ্ঞানসন্মতভাৱে তাক শুকান কৰি পাউডাৰ ৰূপত বিক্ৰী কৰিছে আৰু সেয়া অসমৰ বাহিৰত বিভিন্ন ৰাজ্যত ইতিমধ্যে সমাদৰ লাভ কৰিছে আৰু বিভিন্ন এজেঞ্চিৰ দ্বাৰা সেই সমূহ সামগ্ৰী ইতিমধ্যে বহিৰাষ্ট্ৰলৈকো ৰপ্তানি হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ফুডমেড নিউট্ৰিয়েণ্টছ, এগৰাকী আগ্ৰহী উদ্যোগী মহিলা। এই মহিলাগৰাকীয়ে নিজ ঘৰতে এনেদৰে এতিয়া এটা সৰু তেওঁ উদ্যোগ গঢ় দিছে আৰু আমি দেখুৱাইছোঁ পৰিৱেশটো এনেদৰে এইসমূহ সামগ্ৰীয়ে এতিয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু উদ্যোগটো আমি দেখিছোঁ এইসকল মহিলাই তেওঁলোকে কামত নিয়োজিত হৈ আছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। আমি বটলত কিছু শুকান পাত, যিহেতু তেওঁলোকে কি হয় বাইদেউ এইবোৰ? পচতীয়া হৈছে। পচতীয়া। হয়। এইবোৰ বাহিৰলৈ পঠাব? হয়, বাহিৰলৈ পঠাব। হয়। আৰু দেখুৱাইছোঁ আমি এনেদৰে বিভিন্ন সামগ্ৰী যিসমূহ ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে সেইসমূহ। এইবোৰ কিহৰ বটল? এইটো কলাখাৰ হয়। হয়, ভীমকলৰ। হয়, কেমেৰা সহযোগীয়ে দেখুৱাইছে আৰু আমি যিগৰাকী আমি উদ্যোগী মহিলা মুনুমণি দাস, মই তেখেতৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আৰু এইগৰাকী মহিলাৰ যে ঐকান্তিক প্ৰচেষ্টাত দুবছৰৰ পূৰ্বে এই উদ্যোগটো গঢ় লৈ উঠিছিল আৰু আমি উল্লেখ কৰিছোঁ ৰাষ্ট্ৰীয় লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে ৱেবছাইটৰ জৰিয়তে তেওঁলোকে গ্ৰাহক লাভ কৰে আৰু সেই গ্ৰাহকৰ যি চাহিদা সেই অনুসৰি সামগ্ৰীসমূহ তেওঁলোকে প্ৰেৰণ কৰে। আপোনাৰ পৰা জানিব বিচাৰিম উদ্যোগটোৰ বিষয়ে। হয়, এইটো আচলতে উদ্যোগটো আচলতে খুব কম সময়ৰ ভিতৰতে চিন্তা কৰি উলিওৱা হৈছিলে। আমি ভাবিলোঁ যে আমাৰ বাৰীতে পোৱা, ঘৰতে পোৱা বস্তুখিনি আমি যদি ভেলু এডিশ্যন কৰোঁ তেতিয়াহ'লে আমাৰ লগতে বহুত মানুহ উপকৃত হ'ব। কাৰণ গুৱাহাটীৰ নিচিনা জেগাতে গাঁৱলীয়া বস্তু কিছুমান সততে উপলব্ধ নহয় আৰু কি হয়, উপলব্ধ হ'লেও ধৰক তাত কাটি কুটি বাছি কুটি বনাবলৈ আজিকালি কোনো মানুহৰ সময় নাই। হাজবেণ্ড ৱাইফ সকলোৱে আজিকালি কৰ্মব্যস্ততাৰ কাৰণে ঔটেঙা কাটি আকৌ মাছৰ লগত বনাবলৈ কাৰো সময় নাই। কিন্তু যদি থাকোঁতে এটা গ্লাছৰ বটলত পাই পেলাই যদি সেইটো তাৰ পৰা বনাব পাৰে, কিয়নো আমি সেইটো নিকিনো। সেই চিন্তাটো কৰি পেলাই আচলতে এইটো উদ্যোগ স্থাপন কৰা হৈছিলে। লগতে ঔষধি গুণাগুণসমূহ আছে। ঔষধি গুণাগুণটো বহুতেই আছে। আচলতে সেইকাৰণে বনোৱা হৈছিলে, কাৰণ ইয়াৰ যিখিনি মেডিচিনেল প্ৰপাৰ্টিজ আছে সেইখিনি আমি টেষ্ট কৰি যেতিয়া পালোঁ তেতিয়াহ'লে আৰু আমি গুণাৰাম খনিকৰ ডাঙৰীয়াৰ কিতাপতো পঢ়িবলৈ পালোঁ বহুতখিনি বস্তু ইয়াতে ইমানখিনি গুণাগুণ আছে যে আমি সৰু সুৰা বেমাৰৰ কাৰণে ঔষধ খাব নালাগে। এইখিনি বস্তু খালে আমাৰ বহুত বেমাৰ নোহোৱাকৈ থাকে আৰু বেমাৰ হোৱাৰ পিছততো ঔষধ খাবই লাগিব, কিন্তু নোহোৱাকৈ ৰাখিবৰ কাৰণে সুস্বাস্থ্যৰ কাৰণে আমি এই বস্তুখিনি সেৱন কৰিব পাৰোঁ। আমি দেখুৱাইছোঁ, মই আহিম আপোনাৰ ওচৰলৈ পুনৰ। এনেদৰে এইসমূহ সামগ্ৰী প্ৰস্তুত হৈ উঠিছে আৰু তেওঁলোকে যিহেতু এখন বজাৰ ইতিমধ্যে দখল কৰিছে, মূলতঃ কি কি আপোনাৰ তাত আছে? আমাৰ তাত আছে পাতৰ, যেনেকৈ নৰসিংহৰ পাতৰ গুড়ি, ছজিনা পাতৰ গুড়ি, ভীমকল আৰু মানিমুনিৰ গুড়ি। ছিজন ৱাইজ আমি এই বস্তুবিলাক আনি পেলাই গুড়ি কৰি থৈ দিওঁ আৰু বিক্ৰী কৰি থাকোঁ। আনছিজনতো আমাৰ তাত উপলব্ধ হয়। ঠিক তেনেকৈ ফল মূলৰ ভিতৰত আছে আমাৰ বগৰীৰ গুড়ি, আমলখিৰ গুড়ি। আমলখিৰ আমাৰ 3টা প্ৰডাক্ট হয়, এটাতো গুড়ি হয়, এটা মিঠা আমলখি হয় আৰু এটা নিমখীয়া আমলখি হয়, যিটো আমি কেণ্ডি বুলি কওঁ, চল্টি কেণ্ডি আৰু চুইট কেণ্ডি। তাৰমানে ছিজনত উপলব্ধ নোহোৱা সামগ্ৰীও সোৱাদ ল'ব পাৰিব? পাৰিব, হয়। গছত শেষ হৈ যাব, কিন্তু ফুডমেড নিউট্ৰিয়েণ্টছত শেষ হৈ নাযায়। আমি ছিজনত আনি পেলাই আমি আন ছিজনলৈকে ৰাখি থৈ দিওঁ, ষ্টক কৰি থৈ দিওঁ বস্তুখিনি, তাৰপিছত আমি বিক্ৰী কৰি থাকোঁ। চাহিদা কিহৰ বেছি? চাহিদা পাতৰ সেউজীয়া পাতখিনিৰ চাহিদাটো অলপ বেছি বাকীখিনিতকৈ। যেনেকৈ ধৰক ভেদাইলতা এতিয়া পোৱা নাযায় বা জংঘলত পৰে, চব ফৰেষ্ট প্ৰডিউচ হয় আমাৰ, তাৰ পৰা কাটি অনা হয়, কালেক্ট কৰা হয়।
গতিকে সেইখিনি ভেদাইলতা আমি কি কৰোঁ, যেতিয়া বেছিকৈ আনি থৈ দিওঁ, তাৰপিছত বটলত থোৱাৰ পিছত সেইখিনি যিকোনো উপায়, আপোনাৰ পকৰা বনালে ঘৰত সেইটোৰ লগত খালে, আঞ্জাৰ লগত খালে, মাছৰ আঞ্জাৰ লগত, বিভিন্ন হেৰিয়াত খাব পাৰে, ব্যঞ্জনৰ লগত। আৰু সেইটো বহুত দিনলৈকে ৰাখিও থব, যেনেকে ধৰক 8 মাহলৈকে আপুনি ৰাখি থব পাৰে। সেইকাৰণে সেইবিলাক বস্তুৰ চাহিদা আমাৰ তাত বহুত বেছি হৈ যায়। আমি ভোট জলকীয়া দেখিছোঁ, আৰু আপুনি লিচুৰ কথাও কৈছে। হয় হয়, এই ছিজনটোত আমি কি কৰিলোঁ, আমি চালোঁ যে ভোট জলকীয়াৰ ডিমাণ্ডটো বহুত বেছি। গতিকে আমি ভোট জলকীয়া অলপ ড্ৰাই কৰি চালোঁ। এতিয়া আমি এক্সামিন কৰি চাই আছোঁ যে কিমান দিনলৈকে এইটো ঔষধ নিদিয়াকৈ ভালে থাকিব পাৰে, প্ৰিজাৰ্ভেশ্যন একো নাই তাতে। আৰু ঠিক তেনেকৈ লেচুটো আমি ড্ৰাই ফ্ৰুটছ হিচাপে কৰোঁ, যেনেকৈ কিচমিচ আৰু আলমণ্ড, এইবিলাক পিষ্টাচিঅ, এইবিলাক বাহিৰৰ পৰা আহে, বাহিৰৰ কাণ্ট্ৰিৰ পৰা আহে, কিছুমান খেজুৰ চেজুৰ। আমি দেখিছোঁ যে আমাৰ অসমতেই যিখিনি ফল মূল উপলব্ধ আছে, লেটেকু, পনিয়ল, লেচু, তেজপুৰৰ লেচুটো কিমান ফেমাছ চবেই জানে। এই বস্তুখিনিনো কিয় আমি ভেলু এডিশ্যন নকৰোঁ, আমি কিয় ইয়াতেই নাখাওঁ? আৰু আমাৰ বস্তুখিনিক যদি আমিয়ে আদৰি নলওঁ, বহিৰাজ্যৰ মানুহে কেনেকৈ গম পাব যে ইয়াত কি আছে? ইয়াত আচলতে আমি সোণৰ ওপৰত আছোঁ, মানে ইমানখিনি মানে প্ৰাকৃতিক সম্পদ আমাৰ আছে। খালি আমি অকণমান চিন্তা চৰ্চা কৰি সেইখিনি যদি ভেলু এডেড প্ৰডাক্ট বনাব পাৰোঁ, তেতিয়াহ'লে আমাৰ ইনকামটো ইয়াতে থাকে আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যন হয়, আৰু বাহিৰলৈকেও আমি এক্সপৰ্ট কৰিব পাৰোঁ। হয়, দেখা পাইছোঁ আমি, যিহেতু ইয়াত আপোনাৰ উদ্যোগটোত কেইবাগৰাকী মহিলাও আছে, গতিকে তেওঁলোকেও এটা আত্মসংস্থাপনৰ বাট। নিশ্চয় নিশ্চয়, তেওঁলোকেও পাইছে, কাৰণ ইয়াতে প্ৰায় প্ৰত্যেক দিনাই মানুহে কাম বিচাৰি আহে। প্ৰথম নাজানিছিলে কি হয়, ঔষধৰ বুলি কয়, এতিয়া লাহে লাহে মানুহে গম পোৱা হৈছে, আৰু আপোনালোকৰ জৰিয়তে আৰু গম পাব, প্ৰচাৰ হ'ব। গতিকে মানুহে বহুত কাম বিচাৰি আহে। এটা কি হয়, আমি যেতিয়া পঢ়া শুনা কৰোঁ, ডিগ্ৰী থাকে, তেতিয়াহ'লে যিকোনো আমি চাকৰি পাবলৈ সক্ষম হওঁ। কিন্তু যিবিলাক মানুহে পঢ়াৰ সুবিধাই নাপালে, ঘৰৰ কাম কৰি থাকোঁতে বা সৰুতে বিয়া হৈ গ'ল, ঘৰৰ বিভিন্ন অসুবিধাৰ কাৰণে তেওঁলোকে পঢ়িব নোৱাৰিলে, সেইবিলাক মানুহে ধৰক এইটো আনস্কিল লেবাৰ বুলি কওঁ আমি, আনস্কিল হেৰিয়া হয়, ইমান স্কিল নালাগে তাত। মই ট্ৰেইনিং দি দিওঁ, তেওঁলোকক ধুনীয়াকৈ ট্ৰেইনিং দি তেওঁলোকে বুজি পেলাই, যিহেতু সৰুৰ পৰা সেই বস্তুখিনি হাতেৰে চুই আহিছে, খাই আহিছে, ইয়াত আৰু তেওঁলোকৰ বেলেগ কিবা ধৰণৰ ৰকেট চাইন্স নাই ইয়াতে। গতিকে নিজে জানে যে এইখিনি বস্তু খালি প্ৰচেছটো শিকাবলৈ, কেনেকৈ আমি উইদাউট প্ৰিজাৰ্ভেশ্যন আমি ড্ৰাই কৰি পেলাই এইটো পেকেটিং কৰি বিক্ৰী কৰিব লাগে। হয়, নিশ্চিতভাৱে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু পুনৰবাৰ উল্লেখ কৰিছোঁ, বাৰীৰ চুকৰ এলাগী যিসমূহ সামগ্ৰী, খাদ্য সামগ্ৰী আমাৰ সততে উপলব্ধ, সেইসমূহ গুৰুত্বহীনভাৱে পৰিবাৰ পিছত এক চিন্তা আহিল মুনুমণি দাসৰ, আৰু সেই চিন্তাৰ ফলশ্ৰুতিত এনেদৰে এটা উদ্যোগ গঢ় লৈছে, আৰু যিটো উদ্যোগে এতিয়া বিশেষভাৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে, আৰু সমান্তৰালভাৱে তেওঁলোকে আত্মনিৰ্ভৰশীলতাৰ যি বাট, সেয়াও মুকলি কৰিবলৈ সক্ষম হৈছে। গতিকে এই মতত আমি উল্লেখ কৰিম, মুনুমণি দাসৰ দৰে উদ্যমী যি মহিলা, তেওঁক এই যি তেওঁৰ পদক্ষেপ, সেই পদক্ষেপ নিশ্চিতভাৱে প্ৰশংসনীয়।